আশৰাফুল হুছেইনে এইসকল সন্দেহযুক্ত নাগৰিকক আমাৰ ইয়ালৈ তামোল পাণ দি বা গামোচা দি নিমন্ত্ৰণ কৰাৰ যিটো কথা কৈছে সেইটো এটা অতি হাস্যকৰ কথা। নিমন্ত্ৰণ দিয়াটো প্ৰশ্নই নাহে। যদি আশৰাফুল হুছেইনে যদি নিজেই ইটা ভাটাত কাম কৰিবলৈ যদি ইচ্ছা প্ৰকাশ কৰিছে, আশৰাফুল হুছেইনে যদি নিজেই ইটা ভাটাত কাম কৰিবলৈ যদি ইচ্ছা প্ৰকাশ কৰিছে, তেতিয়াহ'লে তেওঁ আহিব পাৰে। আমি তেওঁক কিন্তু চেণ্ডেলৰ মালাৰে আদৰণি জনাম যদি আশৰাফুল হুছেইন নিজেই কাম কৰিবলৈ আহে। দ্বিতীয়তে আৰু এটা আমি কথা ক'ব বিচাৰিছো, এতিয়া উজনি অসমত যেতিয়া লাহে লাহে মিয়া নাইকিয়া হৈছে, এতিয়া আমি গলিবিলাকত যেতিয়া গৈছো বিড়ি গুণটো নাইকিয়া নোহোৱা হৈছে, বিড়ি গুণমুক্ত হৈছে। তাৰমানে আগতে এইটো গলি যাবই নোৱাৰে, বিড়ি বিড়ি গোন্ধাই, ইফালে যাবই নোৱাৰে, বিড়ি বিড়ি গোন্ধাই। এতিয়া অন্তত উজনি অসম বিড়ি গুণমুক্ত হৈছে। আৰু আশৰাফুল হুছেইনৰ দৰে এটা বাংলাদেশী ৰক্ষকে অনাগত দিনত যাতে আমাৰ স্বাভিমানক যাতে কোনো ধৰণৰ প্ৰশ্ন নকৰে বা উপলুঙাসূচক মন্তব্য নকৰে, সেই কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সকীয়াই দিলো। সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছো, 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে কেতিয়াও উজনি অসমলৈ মিয়া অনাৰ প্ৰসংগত নাই। আমাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগত আমাৰ খিলঞ্জীয়া যিসকল ইটা ভাটাৰ মালিক আছে, তেওঁলোকে এটা আলোচনাত বহিব বিচাৰিছিলে আৰু তেওঁলোকে আমাৰ পৰা পৰামৰ্শ লৈছিলে। কিন্তু আমি তেওঁলোকক কোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিয়া নাছিলো। আমাৰ কথা এটাই স্পষ্ট, আমাৰ সিদ্ধান্ত আছিলে যে উজনি অসমত কোনো কাৰণতে কেতিয়াও সন্দেহযুক্ত নাগৰিকৰ দপদপনি নচলিব। উজনি অসমতে নহয়, সমগ্ৰ অসমত কেৱল মাত্ৰ খিলঞ্জীয়াৰ দপদপনি চলিব লাগিব। আৰু এই সন্দৰ্ভত আমাৰ বাংলাদেশী যিবিলাক এজেণ্ট, বাংলাদেশী ৰক্ষক আশৰাফুল হুছেইনৰ দৰে ব্যক্তিয়ে